মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ইংৰাজী গ্ৰামাৰৰ এটা বিষয় কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ তোমালোকে এই প্ৰশ্নখিনি এইখিনি কাৰেক্ট টেন্স ক্লাছ 6 পৰা ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলে চাব পৰা এই প্ৰশ্নখিনি চাওঁ প্ৰথমটো দিছে হি ডেছ এ বুক নাও ইয়াৰ খালী ঘৰত কি হ'ব ইয়াত তলত চাৰিটা অপশ্যন দি আছে যাত কোনটো শুদ্ধ হয় আমি ইয়াত লিখিব লাগে ইয়াত দিছে ৰিড ইজ ৰিডিং উইল ৰিড ৱাজ ৰিডিং এতিয়া শেষত দিয়া আছে নাও দিয়া আছে মানে এতিয়া কামটো চলি আছে এতিয়া কামটো চলি থাকিলে বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিম হি লগত কি লাগিব ইজ ৰিডিং হ'ব গতিকে আমি খালী ঘৰত লিখিব লাগিব হি ইজ ৰিডিং এ বুক নাও ইয়াত ইজ ৰিডিং হ'ব তাৰ পিছৰ 2 নম্বৰটো দ্য ছান ডেছ ইন দ্য ইষ্ট এইটো SSLC 2025 চনৰ আহিছে মানে মেট্ৰিক পৰীক্ষা 2025 চনৰ এইটো প্ৰশ্ন আহিছিলে ইয়াত কি হ'ব বেলি পূব ফালে উদয় হয় এইটো এটা চিৰন্তন সত্য কথা ইউনিভাৰ্চেল ট্ৰুথ গতিকে দ্য ছানৰ লগত ৰাইজেছ হ'ব বেলি পূব দিশত উদয় হয় ৰাইজ মানে হ'ল উদয় হোৱা তাৰ পিছৰ প্ৰশ্নটো নাম্বাৰ 3 টো হৰি ডেছ টু ৰিড বুকছ এইটো SSLC 2026 চনৰ আহিছে 2026 চনৰ মেট্ৰিক পৰীক্ষা এইটো প্ৰশ্ন হয় হৰি লাভ হ'বনে লাভছ হ'বনে উইল লাভ হ'বনে লাভ হ'ব হৰি লাভছ টু ৰিড বুক চাইনৰ প্ৰশ্নটো আহিছে আমাক উই ডেছ গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী আমি জানুৱাৰী মাহৰ পৰাই গুৱাহাটীত আমি বাস কৰি আছোঁ এতিয়া এইটো 2026 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব উই হেভ বিন লিভিং প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত হ'ব গতিকে এইটো হ'ব উই হেভ বিন লিভিং গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী দ্য ট্ৰেইন ডেছ বিফ'ৰ উই ৰিচ দ্য ষ্টেচন আমি ষ্টেচন আহি পোৱাৰ আগতে ট্ৰেইনখনে গুচি গৈছিল এতিয়া এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত দ্য ট্ৰেইন হেড লেফ্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব দ্য ট্ৰেইন পাষ্ট পাৰফেক্ট হ'ব মাই ফাদাৰ এ নিউ হাউচ লাষ্ট মান্থ যোৱা মাহত মোৰ দেউতাই এটা নতুন ঘৰ কিনিছিল এইটো পাষ্ট ইনডেফিনিট হ'ব মাই ফাদাৰ বট হ'ব গতিকে বিটো ইয়াত ৰাইট চিন 7 নম্বৰটো হুৱেন আই মেট হাৰ চি ডেছ এ বুক যেতিয়া আমি তাইক লগ পাইছিলোঁ তাই এখন কিতাপ পঢ়ি আছিল এতিয়া মেট মানে হ'ল এইটো লগ পাইছিল মানে পাষ্ট টেন্সত আছে গতিকে ইয়াত আমি পাষ্ট টেন্সত লিখিব লাগিব চি ৱাজ ৰিডিং হ'ব গতিকে চি ৱাজ ৰিডিং এ বুক ৰাজু ডেছ সৰোজ চিন্স 2020 ৰাজুৱে সৰোজক 2020 চনৰ পৰাই চিনি পায় ইয়াত কোনটো হ'ব হেজ নউন হ'ব প্ৰেজেণ্ট পাৰফেক্টত হ'ব লুক দ্য ছান ইজ ৰাইজিং হ'ব দ্য ছান ইজ ৰাইজিং চি ডেছ টু টেম্পল এভৰি মৰ্ণিং এভৰি মানে সদায় ৰাতিপুৱা তাই মন্দিৰলৈ যায় গতিকে এইটো সদায় কাম কৰা গতিকে এইটো গ'জ হ'ব চি গ'জ টু টেম্পল কলম্বাছ ডেছ আমেৰিকা কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল এইটো পাষ্ট টেন্সত হ'ব গতিকে কলম্বাছ ডিছকভাৰ্ড হ'ব চি ডেছ হাৰ হেয়াৰ জাষ্ট নাও এইমাত্ৰ কৰা কামটো বুজালে আমি প্ৰেজেণ্ট পাৰফেক্টত হ'ব চি হেজ কম দ্য জাৰ্নেল ডেছ ওৱান্স এ উইক আলোচনীখন সপ্তাহত এবাৰ ওলায় গতিকে এইটো এপিয়াৰ্ছ হি ডেছ কমপ্লিটেড হিজ ৱৰ্ক জাষ্ট নাও এটা আমাক জাষ্ট নাও দিছে গতিকে আমি লিখিম হি হেজ কমপ্লিটেড এটা হ'ব হি হেজ কমপ্লিটেড হিজ ৱৰ্ক জাষ্ট নাও দে ডেছ হিয়াৰ ফৰ এ মান্থ তেওঁলোক এমাহ ধৰি ইয়াত বাস কৰি আছে দে হেভ বিন লিভিং হ'ব দে হেভ বিন লিভিং হি ডেছ টু স্কুল বিফ'ৰ হি কেম টু চি মি ইয়াত পাষ্ট টেন্সত আছে গতিকে ইয়াত লিখিব লাগিব হি হেড গন ইয়াত চিটো হ'ব হি হেড গন টু স্কুল বিফ'ৰ হি কেম টু চি মি আই ডেছ টু দেলহি টুমৰো মই দেলহিলৈ কাইলৈ যাম টুমৰো আছে টুমৰো মানে কালিলৈ এইটো ভৱিষ্যত কালৰ বাক্য গতিকে ফিউচাৰ ইনডেফিনিট হ'ব আই উইল ভিজিট দ্য পেচেণ্ট হেড ডাইড বিফ'ৰ দ্য ডক্টৰ কামছ হ'বনে কেম হ'বনে ইজ কামিং হ'বনে উইল কাম হ'ব ইয়াত দেখিছোঁ আমি পাষ্ট পাৰফেক্টত আছে গতিকে ইয়াত ভাবটো কেম হ'ব
The patient had died before the doctor came. I go for a dash daily. মই সদায় খোজ কাঢ়িবলৈ যাওঁ সদায় যেহেতু নিয়মিত কাম কৰে গতিকে এইটো ৱাক হ'ব ৰীতা ডেছ হিয়াৰ টুমৰো এতিয়া ইয়াত কোনটো হ'ব ৰীতাই কালিলৈ আহিব কালিলৈ আহিব বুলি ক'লে ফিউচাৰ টেন্সত হ'ব গতিকে ৰীতা উইল কাম হিয়াৰ টুমৰো হি ডেছ হিজ লেচন বাই নেক্সট উইক পিছৰ সপ্তাহত তাই পাঠ কমপ্লিট কৰিব শেষ কৰিব বুলি কৈছে হি উইল হেভ লাৰ্ণ ইয়াত হ'ব হি উইল হেভ লাৰ্ণ এইটো ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব I dash him in Delhi last year ইয়াত যোৱা বছৰ দেখাইছে গতিকে এইটো পাষ্ট টেন্সত আছে গতিকে I meet হ'বনে met হ'বনে had met হ'বনে have met হ'ব I met হ'ব যিহেতু এইটো পাষ্ট টেন্সত আছে গতিকে এইটো met হ'ব The train dash 5 hours late ৰেলগাড়ীখন 5 ঘণ্টা দেৰিকৈ উপস্থিত হৈছিল এইটো উপস্থিত হৈছিল কৈছে গতিকে এইটো পাষ্ট টেন্সত হ'ব গতিকে arrive হ'ব They dash you are helping will help they will help you এইটো ইয়াত শুদ্ধ We the prime minister last month ইয়াত আকৌ লাষ্ট মান্থ দেখাইছে লাষ্ট মান্থ মানে যোৱা মাহ কামটো আগতে হৈ গ'ল গতিকে পাষ্ট টেন্সত হ'ব We saw ইয়াত show হ'ব We saw the prime minister last month The match dash before we reach the stadium আমি ষ্টেডিয়াম গৈ নোপোৱাকৈ ৰেলখন খেলখন আৰম্ভ হৈছিল দ্য মেচ হেজ ষ্টাৰ্টেড লিখিব লাগিব আমি পাছ পাৰফেক্টত লিখিব লাগিব ইফ ইউ ৱাক ফাষ্ট ইউ ডেছ দ্য ট্ৰেইন যদি তুমি খৰখেদাকৈ খোজকাঢ়া তেনেহ'লে ট্ৰেইনখন ধৰিব পাৰিবা ইউ উইল কেটছ হোৱাইল দ্য ছিংগাৰ চেং ৰীনা ডান্সিং হ'বনে আৰ ডান্সিং হ'বনে ডান্স হ'বনে ডান্সেছ হ'ব ইয়াত কিয় আছে চেংটো পাষ্ট টেন্সত আছে গতিকে ৰীনা ডান্স হ'ব I dash for examination for 1 year মই এবছৰ ধৰি পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ এতিয়া এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব I have been preparing হ'ব যিহেতু কামটো এতিয়াও চলি আছে I dash in a model town I live in a model town The mother does food for us. The mother cooks over. Water is from the running tap. Tap to পৰা পানী বৈ আছে. Water is flowing হ'ব. My father does from the office in the evening. মোৰ দেউতাই সন্ধিয়া সময়ত অফিচৰ পৰা ঘূৰি আহে যিহেতু এইটো কামটো সদায় হয় গতিকে my father returns হ'ব এইটো প্ৰেজেণ্ট টেন্সত হ'ব I dash for you since morning. I have been waiting হ'ব I have been waiting এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত হ'ব My father dash when I return home. ইয়াত দিছে was sleeping sleeps slept is sleeping হ'ব এতিয়া দিছে ৰিটাৰ্ণটো পাষ্ট টেন্সত আছে গতিকে my father was sleeping হ'ব ইয়াত We dash football tomorrow এইটো ফিউচাৰ টেন্সত হ'ব টুমৰো যিহেতু আছে গতিকে we shall play football tomorrow I exercise before the sun rises ইয়াত আছে shall take was taking shall have taken মই বেলি নুঠাৰ আগতে মই ব্যায়াম কৰিম I shall have taken হ'ব ইয়াত এইটো ভৱিষ্যত আছে ফিউচাৰ টেন্সত আছে গতিকে I shall have taken ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব He to school at 8 o'clock. He 8 বজাত বিদ্যালয়লৈ আহিব গতিকে উইল কাম হ'ব The picture by the time before we reach the hall. The picture will have started. ছবিখন চলি থাকিব আৰম্ভ হৈ যাব আমি গৈ নোপোৱাৰ আগতে হল গৈ নোপোৱাৰ আগতে ছবিখন আৰম্ভ হৈ যাব will have started হ'ব ইয়াত He dash in the bank before he went to America. এতিয়া এইটো হ'ব he had been working ইয়াতো আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত হ'ব
he does his lesson by next week. He will have learned. The will have learned হ'ব. She does her grandmother next week. She next week দিছে গতিকে ফিউচাৰ টেন্সত হ'ব গতিকে she লগত will visit হ'ব. She will visit her grandmother next week. She does at a bus stop for an hour when the bus arrive. বাছখন আহি উপস্থিত নোহোৱাৰ আগতে তাই এসপ্তাহ ধৰি বাছ ষ্টপত ৰৈ আছিল. She had been waiting হ'ব ইয়াত. এইটো past perfect continuous হ'ব. They football in the moment in the field at the moment. সেই সময়ত তেওঁলোকে ফুটবল খেলি আছিল. They were playing হ'ব. By next week, they dash the project. Next week কৈছে ফিউচাৰ টেন্সত হ'ব যেহেতু নেক্সট উইক কৈছে পিছৰ সপ্তাহ কৈছে গতিকে দে উইল হেভ কমপ্লিটেড হ'ব এইটো ফিউচাৰ পাৰফেক্টত হ'ব ফিউচাৰ পাৰফেক্টত হ'ব উই ডেছ ইংলেণ্ড ছেভেৰেল টাইম উই হেভ ভিজিটেড হ'ব উই হেভ ভিজিটেড ইংলেণ্ড ছেভেৰেল টাইম আই ডেছ টিভি হুৱেন চি কল যেতিয়া তাই মোক মাতিছিল তেতিয়া মই কি কৰি আছিলোঁ বুলি কৈছে I was watching. এইটো যেটো কল আছে past tense আছে গতিকে এটো I was watching হ'ব এটো past continuous হ'ব তাৰপিছতো she does a book every night যেটো সদায় কামটো কৰে every night কৈছে গতিকে she reads হয় এটো present tense হ'ব she reads a book every night this time tomorrow I dash to New York কালিলৈ এই সময়তে মই নিউয়ৰ্কলৈ গৈ থাকিম গতিকে এটো ফিউচাৰ continuous হ'ব this time tomorrow I will be flying হ'ব the train dash at 9 AM every day এটো every day কৈছে এটো গতে প্ৰেজেন্ট টেন্সত হ'ব the train leaves হ'ব